হা এয়া আছোঁ বৰ্তমান মই এতিয়া বৰডুমচা পেঙেৰিত আছোঁহি। মই আমাৰ এইয়া মনচিঙৰ এনাইৰ ঘৰত, মানে মোৰ শহুৰ বাৰীত। এয়া চাওক, আৰু গাড়ীখন লৈ আহিলে মোক এক গুলিত দুই চিকাৰ হৈ যায়। আৰু এইফালে ল'লোঁ ভুচি, আৰু এইফালে তাঁতশালখন তুলি ল'লোঁ ওপৰত। চাওক, উৰ্বি, কি কৰিছা তুমি? কেলে বহি আছা ইয়াত দৰ্জা মুখত? উঠা 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 উঠা। সেয়া আমি এতিয়া ডিগবৈ লক্ষীপথাৰ ৰিজাৰ্ভত সোমাই গৈ আছোঁ। এইফালে আমাৰ মনচন বেটা, এয়া আছোঁ বৰ্তমান এতিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, তাৰ মাজত। আৰু অলপ ৰখি ল'লোঁ, জিৰণি লৈ লৈছোঁ এডোখৰত, আৰু এতিয়া লাহেকৈ গৈ থাকিম। আৰু ইয়াত ধুনীয়াকৈ ওপৰত জানলা এখন বনাইছে চাওক। এইখন এই বান্দৰবিলাক পাৰ হ'বলৈ কাৰণে এইখন। মই প্ৰায় অহা যোৱা কৰি থাকোঁ, কিন্তু ভিডিঅ' বা ফটো মৰা নহয় গেটখনত। তো আজি ভাবিলোঁ গোটেই তিনিটা আহিছোঁ যিহেতু, মাক পুতেক বাপেক গোটেইকেইটা এখন এখন ফটো মাৰি ল'লোঁ। তো এয়া, আৰু এয়া এইফালে আমি আহি পাই গ'লোহি ঘৰ। এইফালে এতিয়া আমি তাঁতশালখন নমাই লওঁ আগে, তাৰপিছত আকৌ ভুচিখিনি পেলাবলৈ যাম। ঘৰৰ ওচৰতে ভোগবাৰী বুলি কয়, তো তাত পেলাবলৈ যাম। ড্ৰেছটো সলাই ল'লোঁ ধুনীয়াকৈ, তো যাওঁ আৰু এতিয়া ভুচিবিলাক পেলাবলৈ। গুটি খুলিব পাৰিছনে? খোল।